পাই যাব only 45,000 এখনত পাই যাব only 65,000 Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে দুৰ্গা পূজাৰ আগত যদি এটা গাড়ী বিচাৰি আছে কম দামৰ ভিতৰত জেনুইন সাৰ্টিফাইড গাড়ী তেন্তে আজিৰ ভিডিওটো চাই কিনে আপোনালোকে বৰাগৰ ট্ৰু ব্লুত আহিব পাৰিব। নমস্কাৰ, আজি আৰু নতুন ভিডিও লৈ আহিছো। আজি স্টাৰ্টিং আপোনাক 45,000 পৰা দেখাম। 45,000 পৰা ওকে, তো একদম লো বাজেটৰ গাড়ী দেখাইছো এইটো ভিডিওত। তো ভিডিওটো এবাৰ চাই ল'ব, গোটেইখিনি আপডেট পাই যাব। আৰু তাৰ ভিতৰত যদি কিবা গাড়ী পছন্দ হয় মোক ফোন কৰিব, শ্বৰুমত আহিব, এবাৰ গাড়ীখন চাই ল'ব, চাই কিনে আমি কথা পাতিম। এখন আপোনাৰ ইণ্ডিগো পৰা ষ্টাৰ্ট কৰো। 2012 ৰ ইণ্ডিগো, এখনৰ প্ৰাইস আহিব only 65,000 হয়। এখনৰ মেকানিক্যাল কাম আছে, ইঞ্জিনৰ কাম আছে, গাড়ীখন ষ্টাৰ্ট হোৱা নাই। তো কাস্টমাৰে যোনে গাড়ীখন লয় তেওঁ নিজে লৈ যাব লাগিব, টানি লৈ যাব লাগিব। আমি 65,000 ৰ একো কাম কৰি নিদো, গাড়ী যেনেকে আছে সেনেকে লৈ যাব লাগিব, তেওঁ নিজে কাম কৰি লয়। কেনেকুৱা বিল হয়, 5,000 হওক, 10,000 হওক, 50,000 যিমান টকা বিল হয় তেওঁ নিজে কৰিব লাগিব। ওকে, তো নেক্সট এখন ওয়েগনাৰ, এখন 2009 ৰ ওয়েগনাৰ হয়। এখনৰ প্ৰাইস যাব 1,30,000 হয়। 1,30,000 এখন ওয়েগনাৰ, কম দামত গাড়ী লৈ দুৰ্গা পূজা এনজয় আৰু এখন ডিজেলত আপোনাৰ সুইফট হয়। এখনৰ দাম আহিব 1,70,000 1,70,000 ডিজেলত সুইফট পাই আছে। এখন 2016 আপোনাৰ কুইড হয়। এখনৰ দাম আহিব আপোনাৰ 2 লাখ টকা। এ ষ্টাৰ, এখন আপোনাৰ 2010-11 মানৰ এ ষ্টাৰ হ'ব। এখনৰ প্ৰাইস আপোনাৰ 2,10,000 টকা। 2,10,000 টকা ষ্টাৰ। বাকি গাড়ী কন্ডিশন একদম ধুনীয়া হয়, কন্ডিশন পুৰা টিপ টপ কন্ডিশনে আছে। ইন্টেৰিয়ৰ কন্ডিশন ভাল পাই যাব আপোনালোকে, মানে কম দামত গাড়ী পাই আছে, এইটোই বহুত ডাঙৰ কথা। 2024 আৰু সিল গাড়ী, ইঞ্জিন সিল গাড়ী আৰু সাৰ্টিফাইড গাড়ী ট্ৰু ব্লু বৰাগৰ পৰা। নেক্সট এখন আপোনাৰ 2011 ৰ ইয়ন হয়। এখনৰ দাম আহিব আপোনাৰ 1,40,000 only। 1,40,000 only। কিন্তু ফাইনান্স নহব, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। তো ওয়েগনাৰ দেখাই দিও। এখন আপোনাৰ 2011 ৰ ওয়েগনাৰ হ'ব। এখনৰ প্ৰাইস হ'ব only আপোনাৰ 2,50,000। 2,50,000 হয়। 2012 ৰ ওয়েগনাৰ চাও পাৰে। ডিজেল না পেট্ৰল? পেট্ৰল। ওকে, একদম টিপ টপ কন্ডিশনে আছে গাড়ী। আহক লৈ যাক। ফাইনান্স হ'ব? ফাইনান্স নহব, কেছত ল'ব লাগিব। ওকে, কেছত ল'ব লাগিব ওয়েগনাৰ চাও পাৰে। এখন আপোনাৰ i20, এখন আপোনাৰ 12-13 মানৰ মডেল হ'ব লাগে। হয়, এখনৰ প্ৰাইস হ'ব আপোনাৰ 1,90,000। ওকে, 1,90,000 আন্ডাৰ 2 লাখৰ ভিতৰত গাড়ী পাই আছে আজি বৰাগৰ ট্ৰু ব্লুত। এখন আপোনাৰ 2011 ৰ চেন্ট্ৰো হয়। এখনৰ প্ৰাইস হ'ব লাগিব 1,30,000। ওকে, 1,30,000 নেক্সট এখন আপোনাৰ অল্টো কেটেন, আপোনাৰ VXI মডেল 2011 ৰ মডেল। এখনৰ প্ৰাইস আহিব only 1,60,000। 1,60,000 অল্টো কেটেন VXI। আপোনাৰ এখনো 2010-11 মানৰ মডেলে হ'ব। এখনৰ প্ৰাইস হ'ব 1,40,000। 1,40,000 ওকে, পানী দামত গাড়ী পাই আছে বৰাগৰ ট্ৰু ব্লু। আহক আপোনালোকে। নেক্সট এখন আপোনাৰ ইয়ন, এখনৰ দাম আহিব আপোনাৰ 1.5 লাখ টকা। 1.5 লাখ টকা। ওকে, ডকুমেন্টেশন দাদা সব গোটেইখিনি আপডেট পাব। ওকে, সব আপডেট কৰাই দিব ইয়াৰ পৰা। নেক্সট এখন অল্টো কেটেন 2011 ৰ মডেল। এখনৰ প্ৰাইস আপোনাৰ 1,95,000। 1,95,000 কম দামত গাড়ী লাগিলে পাই আছে আজিৰ এই ভিডিওত। আপোনালোকে শেয়াৰ কৰক বেছি। নেক্সট এখন আপোনাৰ i10 হয়। এখনৰ দাম আহিব আপোনাৰ 2,20,000 টকা। 2,20,000 ফাইনান্স নহয় না? ফাইনান্স হ'ব? ফাইনান্স নহব, কেছত ল'ব লাগিব। ওকে, কেছত ল'ব লাগিব সব। নেক্সট এখন আপোনাৰ Hyundai Accent only 50,000। 50 only 50,000। ওকে, only 50,000 Hyundai Accent অল মডেল গাড়ী। গাড়ী একদম পুৰা ধুনীয়া আছে, পুৰা 2015 নিউ। প্ৰাইস আহিব আপোনাৰ 2,30,000 টকা। এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব। বাকি গাড়ী কন্ডিশন ধুনীয়া হৈ আছে, খালি আপোনাৰ বডি অলপ স্ক্ৰেচ আছে, স্ক্ৰেচখিনি আমি কৰাই দিম। কিমান চনৰ হয় এইটো? 2015 ৰ ইয়ন ডিলাইট প্লাস হয়। সব ৰেড কালাৰটো বহুত ধুনীয়া আছে আৰু ইন্টেৰিয়ৰ কন্ডিশনটো ভালেই আছে। চাও পাৰে ইয়ন সৰু ফ্যামিলি থাকিলে লৈ যাব পাৰিব দুৰ্গা পূজা আৰামছে লৈ কিনে চাও পাৰিব। ফাইনান্স अवेलेबल আছে, কন্টাক্ট নাম্বাৰ আছে, কন্টাক্ট কৰক আপোনালোকে। 2016 ৰ ওয়েগনাৰ VXI মডেল। এখনৰ প্ৰাইস হ'ব আপোনাৰ 2,85,000। 2,85,000 2011 2016 ওয়েগনাৰ VXI। আপুনি ইমান কম দামত পাই আছে গাড়ী, যি আছে একদম অল অৰিজিনাল আছে। চাও পাৰে, কাম সব কৰাই দিব। আপোনালোকে আহক, গাড়ী সব পছন্দ কাম সব কৰোৱা আছে, খালি আপোনাৰ সাৰ্ভিস কৰাই দিব। হয়। নেক্সট এখন আপোনাৰ 2011 ৰ ওমিনি ভ্যান। এখনৰ প্ৰাইস আহিব আপোনাৰ only 1,90,000। 1,90,000 পাই আছে। লৈ কিনে দুৰ্গা পূজাত ভাড়া মাৰিব পাৰিব। গাড়ী পুৰা ধুনীয়া কন্ডিশনে আছে। চাও পাৰে, যি কাম আছে সব কৰাই দিব। আহক আপোনালোকে। নেক্সট এখন 2015 ৰ কুইড। এখনৰ দাম আহিব আপোনাৰ 2,10,000 টকা। 2,10,000 ৰেড কালাৰ ৰেনাল্ট কুইড। চাও পাৰে, টিপ টপ কন্ডিশনে আছে গাড়ী। এক্সেসৰিজ সব লগোৱা আছে। ফাইনান্স নহয় না? ফাইনান্স নহব, এইবিলাক কেছত ল'ব লাগিব। আপোনাৰ 2012 ৰ ভাৰ্না ডিজেলত হয়।
SX মডেল এইখনৰ প্ৰাইস আহিব আপোনাৰ 2,50,000 টকা 2012 2012 ৰ ডিজেল ভাৰ্না আপোনাৰ 2,50,000 টকা ওকে মডিফাই কৰিলে দাদা ধুনিয়া লাগিব না পুৰা মডিফাই কৰিলে গাড়ী বঢ়িয়া লাগিব ওকে সব পাৰে কাম যি আছে সব কৰাই দিব আৰু ফিচাৰ্স কি আছে এটো ফিচাৰ্স আপোনাৰ এইখন আহিব এলয় আহিব পুশ বটন ষ্টাৰ্ট আহিব এয়াৰ বেগ এসি এখিনি থাকিব আৰু ওকে 2012 নেনো হয় তো এইখনৰ প্ৰাইস দিব অনলি 45,000 45,000 গাড়ীৰ প্ৰাইস হয় তাতে ধৰি লওক নাম ট্ৰান্সফাৰ কিবা কাম আছে এইবিলাক কৰি দিব লগা আৰু এটো এক্সট্ৰা পেমেন্ট ওকে সব অনলি গাড়ীখনৰ প্ৰাইস 45,000 হয় বেলেগ ভিডিওত আপোনাৰ 45,000 বুলি কৈ কিন্তু ডিটেইলছত আপোনাৰ লগক নকয় যেতিয়া সো গাড়ীখন লব আহিব তেতিয়া কব এটো পেমেন্ট হেতু পেমেন্ট তো একানে মই ডিটেইলছত কৈ দিছো গাড়ীখনৰ প্ৰাইসটো 45,000 কাগজ পাতি কিবা কামৰ খৰচটো এটো এক্সট্ৰা দিব লাগিব এইখিনি মই ডিটেইলছত আপোনালোকক কৈ দিছো সব পাৰে গাড়ী যি আছে পুৰা ধুনিয়া আছে 45,000 পে কৰি আপোনালোকে লৈ যাব পাৰিব নেনো সৰু গাড়ী হয় সব পাৰে ভাল আছে পুৰা এখন সুইফট ডিজায়াৰ টুৰখন হয় এখন আহিব আপোনাৰ 1,70,000 অনলি 1,70,000 ডিজায়াৰ টুৰ কৰিব পাৰিব আপোনালোকে এই গাড়ীটো লৈ কিনে এখন আপোনাৰ ওল্ড মডেল ভাৰ্না ভালেই আছে চাও নেক্সট এখন আপোনাৰ ওল্ড মডেল ভাৰ্না অনলি 80,000 80 only 80,000 documentation extra model bharna documentation to extra okay 80,000 ত bharna pai ase 2012 ৰ Swift VXI model petrol variant হয় গাড়ী একদম A1 conditioner আছে তো এখনৰ প্ৰাইস আপোনাৰ 2,90,000 okay তো গুটেখিনি ডকুমেন্টেশন আপডেট পাব সার্ভিসিং চেকআপ তেকা গুটেখিনি কৰাই দিম কম নামত একদম ধুনিয়া হৈ আছে গাড়ী লাগিলে আহি যায় 2012 Swift VXI model টায়াৰৰ আপোনাৰ গ্ৰিপে জনে সব গাড়ী কন্ডিশন একদম ধুনিয়া হৈ আছে ভালই আছে দাদা এটা রানিং কিমান হয় রানিং আপোনাৰ 30,000 দেখাইছে মিটাৰত বহুতে কমেন্ট কৰি থাকে দাদা কম দামী গাড়ী এটা লাগে কম রানিং কম চলা মানে জেনুইন গাড়ী আপোনালোকে আহক বৰাগাঁও স্টক মানে পুৰা ফুল হৈ আছে লিমিটেড হৈ আছে পুৰা নেক্সট দাদা আৰু আজি আপোনাৰ লো বাজেটৰ গাড়ী আমাৰ ইমানই আছে তো নেক্সট ভিডিওত আৰু আমাৰ নতুন গাড়ী সোমাই আছে আহি থাকিব আপোনালোকক আৰু মই এখিনি আপডেট দি থাকিম আপডেট পাই দিব এবাৰ শ্বৰুমত আহিব গাড়ী চাব তাৰ পিছত আপোনালোকে ফাইনেল কৰি ল'ব ওকে আজি ভিডিওত ইমানখিনিয়ে নমস্কাৰ